বুদ্ধিয়ক ড্ৰাইভাৰ। এখন টেম্পু গৈ আছিল এটা নিৰ্জন হাইৱে ৰাস্তাৰে। যাত্ৰী আছিল বেলেগ বেলেগ মানে এই কিছুমান দাড়ি তললৈ দীঘলকৈ ৰখা, কিছুমান বা একেবাৰে দাড়ি চাৰি নথকা, আৰু কিছুমান অলপ চলপ দাড়ি থকা মহিলাও আছিল দুগৰাকীমান, আৰু তেনেকৈ বহুত আছিল বেলেগ জাত ধৰ্মৰ মানুহ সেই যাত্ৰীবাহী বাহনখনত গৈ আছিল। গৈ যাত্ৰীবাহী বাহনখনে গৈ একেবাৰে এনে এক নিৰ্জন স্থানত উপস্থিত হৈছিল য'ত দুয়োফালে কেৱল পথাৰ আৰু পাহাৰ। আৰু সিদিনাখন অন্য যাত্ৰীবাহী বাছ বা তেনেকুৱা কোনো বাহন কম চলিছিল বাবেই এইখনত অহা যাত্ৰীসকলে এই বাহনখন ভাড়া কৰি আনিছিল। এনেকৈ গৈ তেওঁলোকৰ যাবলগীয়া স্থান আছিল বহু দূৰৈত। বাহনখন গৈ আছে ড্ৰাইভাৰে সুন্দৰকৈ চলাই নি আছে। এনেতে এটা স্থানত বাহনখন হঠাতে ৰৈ গৈছিল। সকলোৱে প্ৰশ্ন কৰিছিল ড্ৰাইভাৰক, কি হ'ল? ড্ৰাইভাৰজনে ক'লে যে তেল শেষ হ'ল, ৰ'ব মই চাই দিছোঁ বুলি সি ড্ৰাইভাৰৰ চিটৰ পৰা নামি আহি বাহনখনৰ পাছফালে থকা এটা তেলৰ ড্ৰাম আনিবৰ চেষ্টা কৰা যেন লাগিল। কিন্তু ড্ৰাইভাৰে দেখিলে যে ড্ৰামটো নাই। ড্ৰাম আছে কিন্তু সেই তেলৰ ড্ৰামটো নাই। তাৰপিছত সি হতাশ হৈ পৰি যাত্ৰীসকলক ক'লে, বোলে কথাটো অলপ বেয়া হ'ল, মোৰ বাহনখনৰ তেলটো শেষ হৈ গ'ল, আৰু ইয়াততো কোনো তেল, আৰু মই যিটো ড্ৰামত স্পেয়াৰ তেল ভৰাই লৈ আহোঁ সেই ড্ৰামটো কোনোবাই চুৰি কৰি লৈ গ'ল। এতিয়া মহা মুস্কিল হ'ল, কি কৰা যায়? সি অলপ হতাশ হৈ গ'ল। তেতিয়া ড্ৰাইভাৰে ক'লে, বোলে আপোনালোকৰ মাজৰে কোনোবাই লৈছে নেকি বাৰু? ড্ৰাইভাৰে এই কথাটো কৈ যাত্ৰীসকলৰ মাজৰ পৰা গৈ আকৌ ড্ৰামটো বিচাৰিবলৈ ধৰিলে, তেলৰ ড্ৰামটো বিচাৰিবলৈ ধৰিলে, পেট্ৰলৰ ড্ৰামটো। যাত্ৰীসকলৰ মাজত তেতিয়া আলোচনা হ'ল, হ'বও পাৰেতো আমাৰ মাজৰ কোনোবাইওতো লৈ ল'ব পাৰে। তেতিয়া কোনে কি বস্তু আনিছে সেইবোৰ সকলোৱে পৰস্পৰে চাবলৈ ধৰিলে। কোনোবাৰ বস্তা আছে, কোনোবাৰ কিবা কিবি আছে।
বিভিন্ন ধৰণৰ বস্তু আছে, বেগ আছে ডাঙৰ ডাঙৰ। চেক কৰোঁতে প্ৰথমে ফূৰ্তিৰ সুৰত ক'বলৈ আৰম্ভ কৰে, তইয়ে চোৰ, আপুনিয়ে চোৰ, আপোনাৰ তাত আছে নেকি? এনেকৈ কৈ চবেই কৈ থাকোঁতে প্ৰথমে ফূৰ্তিৰ চলেৰে চবক ইজনে সিজনক চোৰ বুলি ক'বলৈ আৰম্ভ কৰিলে, আপুনিয়ে চোৰ হয়, আপুনিয়ে লৈছে। শেষলৈ এনেকুৱা হ'ল যে সেই ফূৰ্তিত কোৱা কথাটো কাজিয়ালৈ ৰূপান্তৰিত হ'বলৈ ধৰিলে আৰু পৰস্পৰে পৰস্পৰক আপুনিয়ে লৈছে, আপুনিয়ে লৈছে, আপুনি লৈছে, আপোনাৰ এই বেগত আছে চাওঁ, এই ধৰণৰ কথাৰে সিহঁতৰ মাজত লাহে লাহে কাজিয়া এখন সৃষ্টি হ'বলৈ ধৰিলে। এই ড্ৰাইভাৰ ক'ত গ'ল, ড্ৰাইভাৰ ক'ত গ'ল, দুজন মানে এনেকৈ ক'লে। তেতিয়া যাত্ৰী সকলোৱে আহি চালে যে ড্ৰাইভাৰ নাই, ড্ৰাইভাৰ ক'ৰবলৈ পলাই গ'ল। তেতিয়া আৰু বেছি হাহাকাৰ লাগি গ'ল। তেতিয়া পৰস্পৰে পৰস্পৰক যাত্ৰীসকলে চোৰ বুলি কোৱা কথাটো এটা ডাঙৰ খণ্ডযুদ্ধত পৰিণত হ'ল। আৰু দেখা গ'ল যে যিসকল যাত্ৰীয়ে অলপ বেছি যুক্তি তৰ্ক কৰিব পাৰে বা বস্তু দেখাইছে, সেইসকলক সেইসকলৰ কিছু মানে ৰিলেক্স পালে আৰু তেওঁলোক মানে বিশেষ নক'লে। আৰু যিসকল ভব্য অলপ ধৰণৰ মানুহ, সেইসকলকো বেছিকৈ চোৰ বুলি কোনেও নক'লে। এনেকৈ কাজিয়াখন বাঢ়ি কিছুমানে তাৰ পৰা পলাই পেলাই কোনোবা ভাল নাইট চুপাৰ বা ডে চুপাৰ গাড়ী হাত দাঙি হ'লেও ৰখাই পেলাই দুই এজন গুচি গ'ল। কিন্তু সকলোৰে হাতত ইমান টকা পইচা নাথাকে, গতিকে কিছুমানে এইখনতে ৰৈ থাকিল, ড্ৰাইভাৰ ক'ত গ'ল, ড্ৰাইভাৰ ক'ত গ'ল, এনেকুৱা হ'ল। তাৰপিছত এতিয়া কাজিয়াখন লাগি প্ৰায় এঘণ্টা জুৰি তেওঁলোকে পৰস্পৰে পৰস্পৰৰ তৰ্ক বিতৰ্ক এইবিলাক কৰি পৰস্পৰে পৰস্পৰৰ মাজত এটা অসহনশীল পৰিৱেশৰ সৃষ্টি কৰি ল'লে। সেই ঠাইখিনি বাহিৰৰ যিটো প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আছিল, মানুহবিলাকে চাব লাগিছিল সেইবোৰ প্ৰাকৃতিক সৌন্দৰ্যখিনি, সেই সময়খিনি উপভোগ্য, তাতে গাড়ীখন ৰখাই প্ৰাকৃতিক সৌন্দৰ্যখিনি উপভোগ কৰিব লাগিছিল। নাইবা কাষত থকা খেতি পথাৰবোৰত কি খেতি হয়, খেতিবোৰ কেনেকৈ সোণালী হৈ বা সেউজীয়া হৈ সুন্দৰ কৰি ৰাখিছে পথাৰখন, এইবোৰ মানুহবিলাকে লক্ষ্য কৰিব লাগিছিল। কিন্তু সেইফালে কোনো লক্ষ্য মানুহৰ নাই। নিজৰা এটাও বৈ গৈছে কাষেদি, শিলৰ ফাকে ফাকে পানীবোৰ বৈ গৈছে, সেইবোৰৰ ফালেও কোনো লক্ষ্য নাই মানুহবিলাকৰ, যাত্ৰীসকলৰ। কেৱল সিহঁতৰ মাজত চোৰ পৰস্পৰে পৰস্পৰক চোৰ বুলি দোষাৰোপ কৰি প্ৰায় এঘণ্টামান সময় এনেকৈ থকাৰ পিছত হঠাতে ড্ৰাইভাৰ আহি উপস্থিত। তেওঁ হাত দুখনেৰে অলপ দূৰৈত থিয় হৈ এই কাজিয়াবোৰ লক্ষ্য কৰি আছিল আৰু দেখি দিছিল যে কাজিয়াখন গৈ শেষত দীঘলকৈ দাঢ়ি ৰখা মানুহজনক
বাকী যাত্ৰীসকলে মাৰিবলৈ উদ্যত হৈছিল আৰু সেই সময়তে ড্ৰাইভাৰে গৈ পাইছিল। তেওঁ তেতিয়া প্ৰায় 50 ফুটমান আঁতৰৰ পৰা হাত দুখনত অনা ড্ৰামটো ওপৰৰ ফালে দাঙি লৈ চিঞৰি কৈছিল, নামাৰিবা নামাৰিবা, মই জানো কিহৰ কাৰণে কাজিয়াখন হৈছে। মই আনিছোঁ তেল আনিলোঁ, মই বহুত কষ্ট কৰি মই এই 1 ড্ৰাম তেল লৈ আহিলোঁ আৰু কোনো চোৰ নহয়। কোনোবা অন্য চোৰে, দূৰৰ কোনোবা অন্য চোৰেহে চুৰ কৰিছে আচলতে, কিন্তু তাৰে প্ৰভাৱটো আমাৰ মাজত পৰাৰ কাৰণে ময়ো ভাবিছিলোঁ আপোনালোকৰ কোনোবাই চুৰি কৰা বুলি। আচলতে আপোনালোক কোনেও চোৰ নহয়, চোৰটো হ'ল অন্য কোনোবা দূৰৰ মানুহে চুৰ কৰি লৈ গ'ল। সেইটো আমাৰেই দুৰ্ভাগ্য। গতিকে আপোনালোকে চিন্তা নকৰিব, মই এয়া তেল লৈ আহিছোঁ, এই বুলি কৈ তেওঁ ড্ৰামটো দুহাতেৰে দাঙি ওপৰলৈ দাঙি কৈ আছে। তেতিয়া সকলো যাত্ৰী শান্ত হ'ল আৰু শান্ত হৈ মাৰপিটৰ বাবে উদ্যত হৈও তেওঁলোকে থমকি ৰ'ল। তাৰপিছত ড্ৰাইভাৰে ওচৰলৈ আহি ক'লে, বোলে সেইকাৰণেই আমি সকলোৱে মিলা মিছা কৰি চলিব লাগে। মইতো এতিয়াতো ক'বলৈ গ'লে মই ইৰাণৰ পৰাই তেলখিনি লৈ আহিলোঁ। সেই ইৰাণে যদি তেলখিনি নিদিলেহেঁতেন তেনেহ'লেতো আমি আজি ইয়াতেই থাকিব লাগিলহেঁতেন, কাৰণ উভতি যাবলৈও বহু দূৰ আৰু আগলৈ যাবলৈও বহু দূৰ, ঠিক মাজখিনিত আমি আছোঁ। গতিকে হাই কাজিয়া নকৰিব, এতিয়া বোলক আমি সকলোৱে একেলগ হৈ সুন্দৰ হাঁহি তামচা ফূৰ্তিৰে আমি আগবাঢ়ি যাওঁ। এই বুলি কৈ ড্ৰাইভাৰে তেলখিনি সকলোৰে সহযোগিতাত ভৰালে আৰু সন্মুখৰ ফালে যাত্ৰীবাহী বাহনখন চলাই আগবাঢ়িলে। ধন্যবাদ।